লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটোত পইচাটো পাই গৈ থাকিব। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে, আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াম। এই মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম। এই কোন সমষ্টিত কোনে পাব, আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে, তেওঁলোকে ৰুটিনখন বনাই দিব। কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে, যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰোঁ। 3,000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে, গতিকে সৰ্বমুঠ 4,500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব। আত্মনিৰ্ভৰ অসম অভিযান, মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলোঁ। যোৱা বছৰ 3,000 অনুমোদন কৰা আছিল, গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গ'ল। দুইটা আঁচনি মিলি 3,400 কোটি টকা লাগিব, 4,400 কোটি টকা লাগিব। যোৱা বছৰ 3,000 কোটি টকা অনুমোদিত হৈছিল, এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল। এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটোত পইচাটো পাই গৈ থাকিব।